সঁচা কৰি মানুহে কি ক'ব ভাবি থাকিলে মানে জীৱনটোত একো নহ'ব। আৰু এইটো কথা মই গম পাইছিলোঁ যদিও মানে ভবা নাছিলোঁ, কিন্তু এতিয়া মই ভাবোঁ যে মই মানুহৰ কথা ভাবি কিমান পিছ পৰি আছোঁ। কাৰণ সঁচা কথা ক'ব গ'লে মানে আমাৰ ঘৰৰ মানুহে মোক একো ৰোকটোক নকৰে। মই মিছা কথা নকওঁ, মোক একো ক্ষেত্ৰতে ৰোকটোক নকৰে। মানে যি কৰোঁ একদম খোল্লম খোল্লা এৰি দিছে। মানে এনেকুৱা নহয় যে এৰি দিছে মিনছ একদম লাৱাৰা টাইপ, এনেকুৱা নহয়। মানে গম পাই মোৰ ওপৰত বিশ্বাস ৰাখিছে যে মই ভালকৈ বেয়াকৈ জানো, সেইটোৰ কাৰণে মোক এৰি দিছে। মানে মই নিজে মানুহে কি ক'ব ভাবি বহুত কামত নিজে পিছ পৰি আছিলোঁ, কিন্তু এতিয়া নাভাবোঁ। এতিয়া সঁচা কৰি নাভাবোঁ মোক কোনে কি কয়, কোনে কি ভাবে, কোনে মোৰ বিষয় ক'ত যায় কি কয়, মই একোৱেই নাভাবোঁ। বাছ মই এটাই ভাবোঁ যে মোৰ মুখৰ আগত ক'ব কাৰো দম নাই ন, সেইটোৱে ক'ব। আৰু মই এতিয়া মানুহৰ কথা সঁচাকৈ নাভাবোঁ। মই ভাবোঁ যদি মোৰ বিপদৰ টাইমত কোনোবাই মোৰ লগত আছে, ময়ো তাৰ লগত সদায় আছোঁ, সদায় থাকিম। যোনে মোৰ বিপদৰ সময়ত নাই বাকী মই মানুহৰ কথা নাভাবোঁ আৰু। কাৰণ মই এটা কথা গম পাওঁ যে খাব নিজে লাগিব, কৰ্ম নিজে কৰিব লাগিব। কাৰণ আনে আহিতো নোখোৱাই, খুৱাব কোনোবাই। যদি আমাৰ বিপদৰ সময়ত থাকে সিটো আমাৰ কাৰণে ভগৱান হ'ব দিয়কচোন। কিন্তু যদি নাই তেতিয়াহ'লে নাই আৰু। তো ইমান ভাবি লাভ নাই। তো এতিয়া মই ভাবা বাদ দিছোঁ।